কৃষ্ণসকল আজি দেউতাৰ শ্ৰাদ্ধ আৰু দেউতাৰ শ্ৰাদ্ধত এনেকৈ আমাৰ নিজৰে ঘৰৰ মানুহবিলাক এনেকৈ সুন্দৰকৈ এসাঁজ খাব পৰাৰ কাৰণে বৰ ভাল লাগিল। সুন্দৰ আপোনালোকে চাওক, এইটো যাতে মাতৃ আৰু পিতৃৰ আদৰ্শ, এইটো যদি আপোনালোকে সকলোৱে ল'ব পাৰে। সকলোৱে মাতৃ পিতৃক তাৰমানে আজিকালি চব বৃদ্ধাশ্ৰমত থোৱা কৰিছে। গতিকে আমি কেনেকৈ আদৰ্শ দেখা আছোঁ আৰু এই আদৰ্শটো যদি সকলো সমাজৰ মাজতে থাকে, এইটোৱে ভাল লাগে। আমাৰ ৰিদুলে সি হ'ল এটা ফৰেষ্টৰে, সি সদায়কে ধুনীয়াকৈ দি থাকে এইবিলাক। গতিকে মোৰো ইচ্ছা গৈছে। এইটো আমাৰ এই নাপিতে তাৰমানে সৰপিতা তোৰ কথাটো কচোন, কেনেকুৱা লাগছে আজি তোৰ মনত? আজিতো এটা সাংঘাতিক গৌৰৱপূৰ্ণ দিন, বুজিছা। আজিৰ দিনটোতে মোৰ মাজুদাৰ শ্ৰাদ্ধ। গতিকে এই শ্ৰাদ্ধটোত ইমান বঢ়িয়া কৰি মানে প্ৰতিষ্ঠিত কৰাটো আমাৰ কাৰণে এক গৌৰৱৰ কথা। ভৱিষ্যতো যাতে এনেধৰণে হৈ থাকে, এনেকুৱা ফাংচন বা এনেকুৱা অনুষ্ঠান, তাৰ কাৰণে কামনা কৰিলোঁ। এইটো নাপিতে এটা সুন্দৰ কথা কৈছে, কিন্তু আমাৰ হ'ল 6জন আৰু ভাই ককাই আৰু গোটেইকেইটা এতিয়া আমাৰ চব ব্যৱসায়ী। আৰু ব্যৱসায়ীৰ কাৰণে তাৰমানে গোটেইবিলাক এতিয়া আজি ডাঙৰ কৰিছে, এইবাৰৰ পৰা আৰু এনেকৈ আৰু নকৰে, প্ৰত্যেকেই নিজে নিজে কৰিব। আৰু মায়ে কৈছিল যে চন্দ্ৰদাই আৰু বেলেগ একো নকৰে, প্ৰত্যেককে ভগাই দিব। গতিকে মই কৈছোঁ মাইক যে তই থাকালৈকে মই তাতে কৰি থাকিম, আৰু তোৰ সেইখিনি আদৰ্শ মোক লাগে আৰু লাগিব। আৰু মাই তই কেনে পাইছা আজি? মাতটো নিশ্চয় হেৰি দেউতাৰ কাৰণে অলপ মনত পৰি অলপ অশান্তি ল'বই। তথাপি মাই যে এই যে তামোলৰ পাণ যে এনেকৈ সকলোকে দিয়াৰ কাৰণে যে এইবিলাক যে লৈ আছে এই বয়সতো, সেইটো আমাৰ ধন্যবাদ আৰু সুন্দৰ লাগিল। আৰু এইবিলাক চিন্তা লৈ কিনে, আৰু এইটো হ'ল আমাৰ মানে শহুৰ বুঢ়া। আপুনি কেনেকুৱা পায় এইবিলাক কাম কৰিলে? ভালে নহয়। এইটো জাগ্ৰাৰ আমাৰ মাজুদাৰ শহুৰ বুঢ়া মানে শহুৰ পিতা। ভালে না? আমাৰ জয় শ্ৰীৰাম, বিৰাটেই ভাল লাগিল।